নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম হেজাৰ্ড আইডেণ্টিফিকেশ্যন এণ্ড প্ৰিভেণ্টেশ্যন অৰ্থাৎ কামৰ ঠাইত থকা বিপদ কেনেকৈ চিনাক্ত কৰিব লাগে আৰু সেই বিপদৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে। হেজাৰ্ড মানে বিপদনো কি? যিকোনো বস্তু, পৰিস্থিতি বা কাম যিয়ে মানুহৰ আঘাত, দুৰ্ঘটনা, অগ্নিকাণ্ড বা ক্ষতি কৰিব পাৰে তাক হেজাৰ্ড বুলি কোৱা হয়। হেজাৰ্ড আইডেণ্টিফিকেশ্যন মানে হৈছে কামৰ ঠাইত বা যিকোনো ঠাইত থকা সম্ভাৱ্য বিপদ চিনাক্ত কৰা, অৰ্থাৎ দুৰ্ঘটনা হোৱাৰ আগতে কি কি বস্তু বা পৰিস্থিতিয়ে মানুহৰ ক্ষতি কৰিব পাৰে সেয়া চিনাক্ত কৰা। উদাহৰণস্বৰূপে, খোলা বৈদ্যুতিক তাঁৰ, বিপদ ইলেক্ট্ৰিক শ্বক হ'ব পাৰে, প্ৰতিৰোধ, মেইন ছাপ্লাই অফ কৰা, ইনচুলেটেড ৱায়াৰ আৰু পি ব্যৱহাৰ কৰা, ভিজা মজিয়া থাকিলে বিপদ পিছলি পৰি যোৱাৰ আশংকা থাকে, প্ৰতিৰোধ, মজিয়া শুকান কৰি ৰাখক, জ্বলনশীল পদাৰ্থ, বিপদ অগ্নিকাণ্ড হ'ব পাৰে, প্ৰতিৰোধ, সঠিকভাৱে সংৰক্ষণ কৰা আৰু ফায়াৰ এক্সটিংগুইশ্বাৰ ব্যৱহাৰৰ বাবে সাজু ৰখা। প্ৰিভেণ্টেশ্যন মানে হৈছে সেই চিনাক্ত কৰা বিপদৰ পৰা দুৰ্ঘটনা বা আঘাত প্ৰতিৰোধ কৰিবলৈ আগতীয়াকৈ সুৰক্ষা ব্যৱস্থা লোৱা। বিপদৰ প্ৰতিৰোধসমূহ হৈছে কামৰ আগতে এলেকা পৰীক্ষা কৰক, সঠিকভাৱে পি ব্যৱহাৰ কৰক, ক্ষতিগ্ৰস্ত টুল বা ৱায়াৰ ব্যৱহাৰ নকৰিব, ইলেক্ট্ৰিকেল কামৰ আগতে পাৱাৰ ছাপ্লাই অফ কৰক, ভিজা হাতে ইলেক্ট্ৰিকেল ছুইচ নুচুব, সঠিক ছেফটি চাইন অনুসৰণ কৰক, কামৰ ঠাই পৰিষ্কাৰ আৰু সু-সংগঠিত ৰাখক, ইমাৰ্জেঞ্চি সময়ত কি কৰিব লাগে আৰু আগতে জানি ৰাখক। মনত ৰাখিব বন্ধুসকল, হেজাৰ্ড চিনাক্ত কৰক, ৰিস্ক কমাওক আৰু ছেফভাৱে কাম কৰক। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'।